আবেদন আমি ছাৰ ভালেমানবাৰ কৰিলোঁ। আপোনাৰ কংগ্ৰেছ চৰকাৰ থাকোঁতেও কৰিলোঁ। এতিয়া আমাৰ বিধায়ক আছে নতুন প্ৰশান্ত ফুকন, তেওঁৰ তাতো গ'লোঁ দুবাৰ, একো ফল নাপালোঁ। গতিকে আমি আৰু নিজে হাতে কামে লাগিছোঁ আৰু। পঞ্চায়তটো কি নাম আৰু ৰাজাভাটা পঞ্চায়ত ৯ নম্বৰ ৱাৰ্ড। আপোনালোকৰ কিমান ঘৰ মানুহ আছে ইয়াত ৩৫ ঘৰমান আছে। ৩৫ ঘৰমান মানুহ আছে। কিমান দিনৰ পৰা আপোনালোকে এনেধৰণে অহা যোৱা? আমি 71ৰ পৰা ইয়াত বসবাস কৰিছোঁ আৰু সেই তেতিয়াৰ পৰাই ৰাইজো আছে ইয়াত। আমাৰ যিখিনি ঘৰ আছে তেওঁলোকো আছে। তো সেইটো অনুপাতে আমি সেই তেতিয়াৰ পৰাই এপ্লিকেশ্যন পেলাই আছোঁ, নাই কোনো কাণসাৰেই নকৰে। তো সেইকাৰণে এইবাৰ যেতিয়া প্ৰশান্ত ছাৰে ক'লে, মিটিঙত গৈছিলোঁ, তেতিয়া তেওঁ মোক মাতি আনি সুধিছে মোবাৰক আলী কোনটো? মই বোলো ছাৰ মই নমস্কাৰ দিলোঁ। তেওঁ নিজৰ এই বিজেপিৰ হেৰিটো মোক পিন্ধাইছে, পিন্ধাই কৈছে আলি বেয়া নাপাব, মই গামোচা এখন দিব লাগিছিলে কিন্তু নাই পৰা, এইখনে দিছোঁ আৰু। তো ঠিক আছে, আপুনি আমাৰ যে পাৰ্টিত আহিছে কি দেখি পালে? মই বোলো ছাৰ সঁচা কথা ক'ব গ'লে আমি আপোনাৰ গোটেই ৰাস্তা পদূলি টাউনখনো ইমান ধুনীয়া হৈ গ'ল, পৰিৱেশটোৱে ভাল লাগিছে চাই। গতিকে সেই চব দেখি শুনি আমি কংগ্ৰেছ ত্যাগ কৰি আপোনাৰ ওচৰত আহিছোঁ। ভাল কথা, ভাল কথা, বহুৱালে ধুনীয়াকৈ আৰু ৰাইজ আছে, কিছুমানকতো ঘৰ দুৱাৰ চব দিলে। আমাক আজিলৈকে ঘৰ এটাও দিয়া নাই, লেট্ৰিন এডোখৰো নাই পোৱা। মিছা কম কেলে, সঁচা কথা কৈছোঁ, আহি চাব পাৰে। তো এইবিলাকে আমাৰ দুখ। গতিকে আৰু দেখিলোঁ নাই নহ'ব, চৰকাৰৰ ওচৰত গৈ নিজেই হাতে কামে লাগিছোঁ, পইচা পাই উঠুৱাইছোঁ, যি পাৰিছোঁ কৰিছোঁ। এতিয়া JCPক 11,000 টকা দিব লাগে, এইফালে দিব লাগে 8,000, এনেকৈ কৰিও ঘৰে প্ৰতি উঠুৱাইছোঁ। আকৌ কম হ'লে আকৌ উঠুৱাব লাগিব, ইমানেই আমাৰ কথা। বাৰিষাত যে ছাৰ ক'লে এইডোখৰত এক কঁকাল পানী হয়। মোৰ সেই নাওখনো বেয়া হৈ যোৱাত ল'ৰাটোৱে ড্ৰাম এটা কাটি ছোৱালীজনীক বহুৱাই লৈ আহে ইয়াত ধুনীয়াকৈ স্কুললৈ চাইকেল বাইকত লৈ যায়। ল'ৰা ছোৱালীৰ বিশেষকৈ মানে এই বাৰিষা কেইদিন দিগদাৰী বেছি হয় আৰু আপোনাৰ যি হ'ল কেতিয়াবা যদি ৰোগীয়া পেচেণ্ট থাকে, ব্যক্তি থাকে, নক'ব আৰু সেইবিলাকতো এতিয়া আমাৰ বুকিয়াই নিব লাগিব। গতিকে এতিয়া আমাৰ কিছুমান আলহী দুলহী আহিলেও এই পানী আছে নাযাওঁ বোলে, বেয়া নাপাবা। আমাৰ পৰিয়ালৰ মানুহ বহুতেই আছে, তেওঁলোকেও কয় তোমালোকে হেৰি কৰা, কৰিলে কি হ'ব, একোৱেই নহয়। তো গতিকে এতিয়া আমি কি কৰিম আৰু? আমাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু বিভিন্ন অঞ্চলত এতিয়া বাট পথবিলাক উন্নত হৈ আছে, আপোনালোকৰ ইয়াত হোৱা নাই, আমাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব আপোনাৰ? মাননীয় মুখ্যমন্ত্ৰীয়েতো এইফালে নাহেও আৰু তেওঁ অন্ততঃ এইবিলাক পাই যদি খবৰ কৰে বোলে ইমান ৱাৰ্ডত হেৰি হোৱা নাই, সেইটো ৰাস্তা কেলৈ হোৱা নাই, তেওঁ যদি কৈ দিয়ে তো হৈ যায়। কিন্তু তেওঁ নাজানে যে ইয়াত কি হৈছে। আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। গতিকে আমি আৰু আহ্বানৰ বাহিৰে আৰু কি ক'ম ন, তেনেকুৱাই কথা। আপোনালোকে ৰাস্তাটো অহা যোৱা কৰি আছে, বোকাময় পৰিৱেশ, কি ক'ব? बहुत दिन से अहा जोआ करता है रास्ताटा और बहुत दिन से भोगता है रास्ताटा कारण किंतु बनाई नाई दे है और हमने के इतना दिन तक ले अप्लाई करली बनाई नाई देले এখন যদি আর ভোট के आगे हमने के কিবা ব্যবস্থা হেৰি করতে বা हमने के এটা বানাই দিতে তখন हमनिও ভোট দেখলে হেৰি আহি রাজি আহি আর ভোট দেবই আর ভোট তো দেকে লাগি কাকে হলো কিন্তু বিজেপি সরকারে ভোট দেল দি আর এই বানাই নাই দেলে और यदि भोटर आगे यदि हमने के इटा हेरी रास्ताटा बनाई देते बा हेरी बनाई देखले व्यवस्था करते हले भाले कथा और हमने के बनाई देखले हले ভাল कथा और নাই দেলে से की आरो ভোট নাই দেব यार हमने के यदि बनाई নাই दे हम ভোট देके की लागे पानी में की रकम भोट दे की और पंचायत के प्रेसिडेंट के जनात रही तोरा वार्ड मेंबर के जनात रही वार्ड मेंबर का जनात रही पद्मा गगৈ के जनात रही किंतु पद्मा गगৈ हेरी गांव सभा ने आबे मीटिंग हेरी अप्लाई करबे बोल रहे अप्लाई करो रही कहां कोनो रिजल्ट নাই देले हेरी अप्लाई करल भागे लेले कागजटा आरो मिटियाई राखले
আর অসন কোনো নাই হেৰি কৰিলে প্ৰশান্ত ফুকন হিয়া আয়ের হয় নাকি তোরকে জিতেলকে পাছে যে যখন জেট গেলে অকর পিছে আয়ের হয় না দেখা গেলে কখনো প্ৰকাণ্ড ফুকন নাই আলেহে প্ৰকাণ্ড ফুকনকে কিছুমান হয়তো চেহাৰাও দেখ নাখে প্ৰকাণ্ড ফুকন নাম লাগে কিছুমান নাইও জানেলা আমিও চেহারা ভাষা নাই দেখি কাহা আহে কাহা নাই দিখলে প্ৰকাণ্ড ফুকন আমি নাই দেখলে আর পঞ্চায়েত के नाम की लगे পঞ্চায়েত রাজা ভেটা আর ওয়ার্ড के নাম্বার তো জানিলা হ্যাঁ 9 নং ওয়ার্ড আমাদের জড়িয়ে তোরা মাননীয় মুখ্যমন্ত্রীকে কি বলবো যেহেতু বাগান এরিয়া में बहुत উন্নতি করতে হবে এখন কি বলবো তুই আমরা কি আহ্বান জানাবো हमने बागान उन्नति बहुत उन्नति हमने কিন্তু নাই দেখে হিয়া নাই আমি ভোট কে আগে যদি हमने কিটা বানাই দেতে তো ভালকে কথা हमनिও ভালে পাবই আর হানিও দেবই ভোটটা আর হানি উন্নত করবই हमने যদি এটা রাস্তাটা বানাই দেই হলে